তো হে আমি জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত জীৱনৰ প্ৰত্যেকটো ক্ষণত প্ৰত্যেকটো ক্ষেত্ৰতে আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মোতাবিক জীৱন যাপন কৰাৰ চেষ্টা কৰিব লাগে যথাসাধ্য কোশিশ কৰিব লাগে আপুনি চেষ্টা কৰিব আল্লাহ আপোনাক তাত বৰকত দান কৰিব এই যে আপুনি ইয়ালৈকে আহিছে আল্লাহ আপোনাক কেনে দয়া কৰিছে ইয়াত যে আপুনি আহি বহিছে যি কাণেৰে শুনিছে আমি যি মুখেৰে কৈছো এই সকলোবোৰ শক্তি তাকত এটা সময়ত তিল পৰিমাণৰো আমাৰ লগত নাছিল তেতিয়া আমাৰ লগত এই ৰূহখন ভৰি আছিল যেতিয়া আপুনি মই সৰু আছিলো মাতৃগৰ্ভৰ পৰা ওলাইছিল তেতিয়া আমাৰ লগত এইখন মুখ আছিল যেতিয়া মাতৃগৰ্ভৰ পৰা দুনিয়াৰ বুকুলৈকে আহিছিলো তেতিয়া আমাৰ দুখন কাণ আছিল যেতিয়া আমি মাতৃগৰ্ভৰ পৰা ওলাইছিলো কিন্তু সেই ভৰিত নাছিল খোজ কাঢ়িব পৰা ক্ষমতা সেই মুখত নাছিল কথা ক'ব পৰা ক্ষমতা সেই কাণত নাছিল শুনি বুজিব পৰা ক্ষমতা সেই চকুত নাছিল দেখি কাৰোবাক চিনি পোৱাৰ ক্ষমতা ইয়াৰ পিছত যিমানে আপুনি নিজকে ডেভেলপ হোৱা দেখিলে যিমানে আপুনি নিজকে ডাঙৰ হোৱা দেখিলে ইয়াৰ পিছত সেই দুখন ভৰি শক্তি নথকাৰ পিছত কোন পুতলা কোন জাত কোন মালিক কোন প্ৰভুৱে শক্তি দিলে কি শক্তিয়ে আমাৰ ভৰি পৰ্যন্ত শক্তি পৌঁছালে সেই জাত আল্লাহ পাক ৰব্বুল ইজ্জত আল্লাহ পাক ৰব্বুল ইজ্জত সেই চকুত শক্তি আল্লাহ দিলে কাণত শুনা শক্তি আল্লাহ দিলে দিমাগত শুনি বুজাৰ শক্তি আল্লাহ দিলে আনন্দৰ সময়ত খুশি হোৱাৰ বাবে এহসাস কৰিবৰ বাবে আমাৰ দিলত আমাৰ কল্পত সেই শক্তি আল্লাহ দিলে আৰু যি জমিনত আপুনি বহিছে যি আসমানৰ তলত আপুনি থাকিছে ফুৰিছে খাইছে বহিছে যি সূৰ্যৰ পোহৰত আপুনি লাভান্বিত হৈছে এই জমিন কাৰ আল্লাহ পাকৰ সেই আসমান কাৰ আল্লাহ পাকৰ সেই সূৰ্য কাৰ আল্লাহ পাকৰ কিন্তু আফসোস আজি আল্লাহৰ সূৰ্যৰ তলত থাকি আল্লাহৰ সূৰ্যৰ ৰৌশনী পায় আল্লাহৰ সূৰ্যৰ পোহৰত লাভান্বিত হয় কামাই কৰি আল্লাহৰ জমিনত থাকি আজি কিন্তু মুছলমানে সেই আল্লাহৰে নাফৰমানিত লাগি গৈছে আজি নাফৰমানিত লিপ্ত হৈ গৈছে যিটো মুছলমানৰ বাবে খুবেই দুৰ্ভাগ্যজনক কথা খুবেই দুৰ্ভাগ্যজনক আল্লাহ পাক ৰব্বুল ইজ্জতে এই প্ৰত্যেকটো বিষয় কিন্তু আপোনাক মোক সোধপোছ কৰিব এই বিষয়ে সুধিব আৰু যদি আল্লাহ পাকে কাৰোবাক সোধে কাৰোবাৰ বিচাৰ কৰে কাৰোবাৰ হিচাপ লয় তেন্তে সেইজন ব্যক্তিয়ে বৰবাদ হৈ যাব কিয়নো আল্লাহ পাকে কৈছে ইন্না বাতশা ৰাব্বিকা লাশাদীদ তেৰে ৰব কি পকड़ বহুত সख्त होगी আল্লাহ পাকৰ যদি হিচাপ গ্ৰহণ কৰে কাৰোবাক ধৰে তেন্তে ভয়ংকৰভাৱে আল্লাহ পাকে ধৰিব কঠোৰভাৱে ধৰিব আজি আমি নাফৰমানি কৰাৰ পিছতো আল্লাহ পাকৰ ঘৰত যেতিয়া আমি নামাজত আহো সপ্তাহত 6 দিন আহো 7 নম্বৰ দিনাখন যেতিয়া আহো আল্লাহৰ পৰিস্থাইটো আমাক মছজিদৰ পৰা গঠিয়া বাহিৰ কৰি নিদিয়ে কিয় আল্লাহ পাক ৰহমান হয় আল্লাহ পাক কুদ্দুস হয় আল্লাহ পাক ৰহিম হয় আজি কিন্তু হে আল্লাহক পাহৰা হৈছে আজি হে আল্লাহৰ ৰাসূলক পাহৰা হৈছে হে আল্লাহৰ ৰাসূলক তৰিকাক পাহৰা হৈছে আজি যেনেকৈ আমাক মুহল্লাত দিয়া হৈছে সুযোগ দিয়া হৈছে কোনোবাই পাপ কৰিছে আল্লাহ ধৰা নাই নেক কাম কৰিছে আল্লাহ ধৰা নাই এৰি দিছে যোৱা যি ইচ্ছা তাকেই কৰা আমি তোমাক জ্ঞান দিছিলো আমি তোমাক ইলম দিছিলো আমি তোমাক বুজাৰ শক্তি দিছিলো তাৰপিছত আমি এলান কৰিছিলো ফালহামাহা ফুজুৰাহা ওয়া তাকৱাহা দুটা ৰাস্তা তোমালোকৰ সন্মুখত এটা ভালৰ ৰাস্তা এটা ভুলৰ ৰাস্তা এটা নেকিৰ ৰাস্তা এটা পাপৰ ৰাস্তা তোমালোকক জ্ঞান দিয়া হৈছে সেই জ্ঞানেৰে তোমালোকে সিদ্ধান্ত লোৱা নেকিৰ ৰাস্তাৰ পিনে যাবা নে পাপৰ ৰাস্তাৰ পিনে যাবা তাৰপিছত আমি যি ৰাস্তাই তৈয়াৰ কৰি সেই হিচাপে আমাৰ লগত আল্লাহ পাকে ফাইছলা কৰিব খালি
আমি যে ইখতিয়ার করি আমার কর্ম পদ্ধতি অনুযায়ী কর্মফল আমার দান করা হলো। হ্যাঁ হফা অথবা বেয়া ইয়াউমা তুবলা সারাইল, আজি নামাজি বেনামাজি, আজি মুদাহি জুয়ারি জুনে যে করেছে আল্লাহ বলে পর্দা দিয়ে ফেলেছে, আল্লাহ বলে ঢাকি ধরিয়েছে, কাকু আল্লাহ বলে বেইজ্জতি করা নাই। কোনবাই রাখি যদি গুনাহ করেছে তাহলে আল্লাহ বলে দুনিয়া মাহিক দিনের পহরতে এলান করে শুনোয়া নাই যে অমুক ব্যক্তি আল্লাহর বান্দায় নাফরমানি করেছে, আল্লাহ বলে জনোয়া নাই। কিন্তু কালি যেতিয়া আপনি মই দুনিয়ার পৰা বিদায় হয়ে যা, বিদায় হওয়ার পিছত যদি আল্লাহ পাকৰ সন্মুখত হাসরের ময়দানত খাড়া হন, তেতিয়া আল্লাহ পাকে কব ইয়া ইবাদি ইন্নী আনসাতু লাকুম মিন জুআন আম খালাকাতুম আল ইয়াওমা আহইয়াতুকুম। ও মোর বান্দা, তুমি দুনিয়াত আছিলা, তুমি কৰিছিলা, মই দেখিছিলো, তুমি কৈছিলা, মই শুনিছিলো, তুমি বিচাৰিছিলা, মই দিছিলো। আজি তোমাৰ মুখ বন্ধ, ফাল ইয়াওমা আনসিতুলি, আজি মই কম, তুমি শুনিবা। কি কব আল্লাহ পাকে? হাদিহি সুহবতুম তুকরাউ আলাইকুম। কালি আল্লাহ পাক রব্বুল ইজ্জতে হাসরের ময়দানত আপনার আমলনামা খুলিব। আপনি জীবন কাজ করেছে, হে আমলনামা, যেখানে আমলনামা মা লা ইউগাদিরু সগীরাতাও ওয়ালা কাবীরাতান ইল্লা আহসাহা ওয়া ওয়াজাদু মা আমিলু হাদিরা। সেইখন আমলনামা আপনার হাতত পড়ার পিছত আপনি দেখিব মা লা ইউগাদিরু সগীরাতাও ওয়ালা কাবীরা, কোন সৰুতকৈ সৰু কথাও লিখিবলৈ এই আমলনামাত বাদ নাথাকি, ডাঙৰতকৈ ডাঙৰ গুনাহ অথবা নেকিৰ কামতো এই আমলনামাত লিখিবলৈ বাদ নাথাকি। হায় কি আমলনামা এখন! তাৰ পিছত যদি সেই আমলনামা আল্লাহে আমাৰ হাতত দিয়াৰ পিছত সেই আমলনামা ওয়াল ওয়াজনু ইয়াউমাইদিন হাক্কু ফামান তাকুলাত মাওয়াজিনুহু, যেতিয়া আল্লাহ বলে তাক ওজন কৰিব, জুখিব, যদি আমাৰ পাপৰ পাল্লা ভাৰী হৈ যায় তেন্তে আমাৰ গোটেই জিন্দগী পৰকাল বৰবাদ হৈ যাব, বৰবাদ হৈ যাব। তাত কি হ'ব নহ'ব ইমানবোৰ কথা আল্লাহ বলে আমাক ইমানকৈ বিতংভাৱে বিশদভাৱে জনোৱাৰ কিনো প্ৰয়োজন আছে? আল্লাহ বলে বিচাৰে মোৰ মহাব্বতৰ বান্দা মোৰ মহাব্বতৰ নিয়ামতে ভৰপূৰ জান্নাতেই লাভ কৰক। আল্লাহ বলে নিবিচাৰে যে কাৰোবাৰ ঠাই কাৰোবাৰ স্থান জাহান্নাম হওক, কিয়নো আল্লাহ পাক ৰব্বুল ইজ্জতে কাৰো ওপৰত জুলুম নকৰে, অত্যাচাৰ নকৰে। কোৱা হৈছে ইন্নাল্লাহা লা ইয়াযলিমু মিথকালা যাৰ্ৰা। আল্লাহ কৈছে আমি আল্লাহ বলে যাৰ্ৰা পৰিমাণৰো, আমি যাৰ্ৰা পৰিমাণৰো কাৰো ওপৰত জুলুম নকৰো, অত্যাচাৰ নকৰো। কিন্তু আজি দেখা গৈছে মানৱ গোষ্ঠীৰ ওপৰত, মুছলমানসকলৰ ওপৰত বিশেষকৈ কিমান বৰ অত্যাচাৰ, আজাব, গজব, অশান্তি, দুৰ্দশা, দুৰৱস্থাই লানি নিচিগাকৈ আহিব ধৰিছে। এইবোৰ কি আল্লাহ পাকে দিয়া নাই? না, এইবোৰ আল্লাহ পাকে দিয়া নাই, এইবোৰ আমাৰ হাতৰ কামাই। আল্লাহ কৈছে যাহাৰাল ফাসাদু ফিল বাৰৰি ওয়াল বাহৰি বিমা কাসাবাত আইদিন নাস। জলভাগত অথবা স্থলভাগত যিমানবোৰ আল্লাহ পাকৰ ফালৰ পৰা আজাব গজব আহে, এইবোৰ আল্লাহ পাকে দিয়া আজাব গজব নহয়, এইবোৰতো মানুহৰ হাতৰ কামাই হয়। ফিল বাৰৰি ওয়াল বাহৰি বিমা কাসাবাত আইদিন নাস, ইয়াদুন মানে হাত, আইদিন নাস মানুহৰ হাতৰ কামাই। মানুহে বেয়া কাম কৰিছে, তাৰ বাবে তেওঁৰ ওপৰত যি প্ৰতিক্ৰিয়া হৈছে সেইটো বেয়াকৈ হৈছে, যি ফল আহিছে বেয়াকৈ হৈছে। আৰু যদি এইবোৰ কাম কৰি আমি তওবাহ নকৰাকৈ মৃত্যুবৰণ কৰোঁ তেন্তে কালি হাসৰৰ ময়দানত এই বেয়া ফাইচালে হ'ব, এই নিকৃষ্ট ফাইচালে আমাৰ প্ৰতি হ'ব, যি আজি দেখা গৈছে। আল্লাহ পাকে সেই আয়াতটোত যে কৈছে আমি কাৰো ওপৰত জুলুম নকৰো তিল পৰিমাণৰো, যাৰ্ৰা বৰাবৰৰ, ইয়াত লিখিছে ব্যাখ্যাকাৰীয়ে ঠাণ্ডাৰ দিনত দেখিব আমাৰ যিসকলৰ টিনৰ ঘৰ আছে, আমাৰতো বেছিভাগৰে টিনৰ ঘৰ, টিনৰ ঘৰত যদি সৰু এটা ফুটা থাকে, ঠাণ্ডাৰ দিনত কি হয় সেই ফুটাটোৰে সূৰ্যৰ ৰশ্মি ঘৰৰ ভিতৰলৈকে আহে, সৰুকৈ এটা দীঘলকৈ সূৰ্যৰ ৰশ্মি ঘৰৰ ভিতৰত পৰে। আৰু যিটো ৰশ্মি ঘৰৰ ভিতৰত আহে আপুনি ঘৰৰ ভিতৰত গৈ দেখিব এই সূৰ্যৰ পোহৰখিনি সৰু সৰু কিছুমান ধূলিকণা উঠি
নাই। তো আপুনি মনত ৰাখক, আপুনি যদি কবৰস্থানত গৈ চাই আপোনাতকৈ ডাঙৰ জীৱ সেই কবৰস্থানত আজি অসহায় হৈ পৰি আছে। আজি দিব নোৱাৰে বা যিখন হাতেৰে কালি কাৰোবাক মাৰো বুলি মাৰি দিছিল, আজি সেই হাত অৱস হৈ পৰিছে। সেই হাতত আজি নাই তাকত। আল্লাহ পাকে চিনি লৈছে যে আল্লাহ পাকে দান কৰিছিল দুনিয়াত থাকোঁতে। সেই মুখ যি মুখেৰে কাৰোবাক ঠাট্টা কৰা হৈছিল, কাৰোবাক বিদ্ৰোহ কৰা হৈছিল, নানান তৰহৰ আল্লাহৰ নাফৰমানিমূলক কথা বতৰা পতা হৈছিল, সেই মুখত আজি কথা ক'ব পৰা শক্তি নাই, কোনো তাকত নাই, তেওঁলোক পৰি আছে। তো আপুনি মই দুনিয়াৰ পৰা বিদায় হ'ব লাগিব, যাব লাগিব। এইখন দুনিয়াত আৰাম আয়েশৰ বাবে, মজাৰ বাবে, আয়েশ ফূৰ্তিৰ বাবে আল্লাহ পাকে পঠিওৱা নাই। আল্লাহ পাকে নিৰ্ধাৰিত যি উদ্দেশ্য দিছে, সেই উদ্দেশ্য দি আমাক পঠিয়াইছে। যদি আল্লাহ পাকে দিয়া উদ্দেশ্য আপুনি মই সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তেন্তে আপোনাক মোৰ কামিয়াবী দিয়াৰ পৰা কালি কিয়ামতৰ দিনা কোনো শক্তিয়ে আল্লাহ পাকক বাধা দিব নোৱাৰে। ফাইছলা হৈ গৈছে, ফাইছলা হৈ গৈছে। আল্লাহ পাক ৰব্বুল ইজ্জতৰ এই যিটো চিষ্টেম দুনিয়াৰ নিজাম কায়েম কৰাৰ, এই যিটো আপোনাক মোক চলাই আছে, গোটেই দুনিয়াত চলাই আছে, আল্লাহ পাকৰ এই চিষ্টেমক কোনোবাই বন্ধ কৰোঁতা, ৰোধ কৰোঁতা, অথবা আল্লাহে কৰাৰ পিছত কোনোবাই প্ৰতিবাদ কৰিও ইয়াক নাইকিয়া কৰাৰ ক্ষমতা কোনো মানুহ আল্লাহৰ গোলাম বান্দাৰ নাই। আপোনাৰ যিমান তাকত নাথাকক কিয়, এতিয়াই যদি এইমাত্ৰ আল্লাহ পাকে বিচাৰে আপোনাক মূৰৰ বিষ দিব, তেন্তে আপুনি বন্ধ কৰি ৰাখিব পাৰিব? নোৱাৰে। এতিয়া যদি আল্লাহ পাকে বৰষুণ দিয়ে আৰু গোটেই বিশ্বৰ মানৱ আৰু জিন্নাতে আল্লাহ পাকৰ ওচৰত প্ৰতিবাদ কৰে, তেন্তে গোটেই মানুহৰ প্ৰতিবাদে আল্লাহ পাকৰ হুকুমক কি মানা কৰিব পাৰিব, বাধা দিব পাৰিব? নোৱাৰে। তেন্তে আপোনাৰ মোৰ তাকত কিমানখিনি, আপোনাৰ মোৰ শক্তি কিমানখিনি আল্লাহ পাকৰ নজদিকত, আল্লাহ পাকৰ ওচৰত, আল্লাহ পাকৰ কুদৰতৰ তুলনাত? হে আল্লাহ, যাৰ বৰত্ব, যাৰ বীৰত্ব, যাৰ আসমান, যাৰ কুদৰত, যাৰ তাকত আল্লাহ পাক ৰব্বুল ইজ্জতে নিজে বৰ্ণনা দিছে। তো হে আল্লাহ পাকৰ সকলো নিয়ামত আপুনি মই লৈছোঁ, পাইছোঁ। এই চাই থকা চকু দুটা হে আল্লাহৰে দান। আজি যে আল্লাহ পাকে আমাক গাইড কৰিছিল মানৱ সমাজখন কি ধৰণে বসবাস কৰিব পৃথিৱীৰ বুকুত, যিবোৰ আমাক কানুন দিছিল, বিধি বিধান দিছিল, আজি মুছলমানে কিন্তু সেই প্ৰত্যেকটো বিধি বিধানক উলংঘা কৰিছে আৰু দিনে ইছলামৰ বিষয়সমূহক উপলুঙা কৰাত লাগি গৈছে। সকলোৱে নহয়, কিন্তু 80%। আজি দেখা গৈছে, আমি দেখিছোঁ নহয়, আজি মুছলমানৰ নিৰাপত্তা ক'ত আছে?
আল্লাহ এলান কৰিছে আমি কোরআনত পৃথিবীৰ বুকুলে এইকাৰণে প্ৰেৰণ কৰিছো কিতাবুন আনজালনাহু ইলাইকা লিতুখৰিজান নাসা মিনাজ যুলুমাতি ইলান নূৰ। এই কিতাব এইকাৰণে দুনিয়াৰ বুকুলে প্ৰেৰণ কৰা হৈছে যাতে এখন কিতাবৰ জৰিয়তে যিসকল মানুহৰ কাৰণে কোৱা হৈছে মাত্ৰ মুছলমান নহয়, কোরআন মুছলমান কেন্দ্রিক নহয়, গোটেই বিশ্ব মানৱ কেন্দ্রিক হয়। যিয়ে বিচাৰে কোরআনৰ পৰা ফায়দা হাসিল কৰিব পাৰে। ইয়াত কাকো মানা কৰা হোৱা নাই, বাধা কৰা হোৱা নাই আৰু ইছলামৰ বুকু উদাৰ হয়। প্ৰত্যেক মুহূৰ্তত প্ৰতিটো দিনৰ বাবে এই ইছলামৰ উদাৰতা খোলা আছে, ইছলামৰ দুৱাৰ খোলা আছে। যিয়ে বিচাৰে এই ইছলামত আহি শান্তি আৰু শীতলতাৰ অংশ তেওঁ হাসিল কৰিব পাৰে। বিশ্ব মানৱৰ বাবে নাজিল কৰা হৈছে, বিশ্ব মানৱৰ ভালাইৰ বাবে, বিশ্ব মানৱৰ সংস্কাৰৰ বাবে কোরআন দুনিয়াৰ বুকুলে প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে কিতাবুন আনজালনা ইলাইকা লিতুখৰিজান নাস মিনাজ যুলুমাতি ইলান নূৰ। নাস বোলা হৈছে, নাস মানে মানুহ। ইয়াত মুছলমান কোৱা হোৱা নাই অথবা মুছলমানৰ কাৰণে নহয় বোলা হোৱা নাই। কোরআনত কোৱা হৈছে যিসকল মানুহ অন্ধকাৰত ডুব গৈ আছে, যিসকল মানুহ পাপত লিপ্ত হৈ আছে, যিসকল মানুহ অমানৱীয় কাৰ্যত লিপ্ত হৈ আছে, যিসকল মানুহ দুষ্কাৰ্যত লিপ্ত হৈ আছে, যিসকল মানুহ আল্লাহক বাদ দি অইন কোনোবাৰ পিনে গতি কৰিছে, সেই সকল মানুহ অন্ধকাৰত ডুব গৈ আছে। আৰু আমি আল্লাহ পাকে কোরআন দুনিয়াৰ বুকুলে এইকাৰণে প্ৰেৰণ কৰিছো যাতে অন্ধকাৰত ডুব গৈ থকা মানুহসকলক তাৰ পৰা তুলি আনি উখৰিজাত যুলুমাতি ইলান নূৰ, পোহৰৰ বাট দেখুৱাব পাৰি, তাৰ কাৰণে কোরআন আমি নাজিল কৰিছো। সুবহানাল্লাহ। তো আল্লাহ পাকে অন্ধকাৰৰ পৰা পোহৰৰ পিনে লৈ যোৱাৰ বাবে কোরআন দিছে, অথচ আজি মুছলমানে অন্ধকাৰত আছে, মুছলমানে অন্ধকাৰত আছে। ইলিমৰ পৰা মুছলমান পিছপৰা, আমলৰ পৰা মুছলমান পিছপৰা, সা সম্পত্তি এই সমূহৰ পালন পৰা মুছলমান পিছপৰা। কোনফালে আগবাঢ়িছে? মুছলমান তেতিয়ালৈকে লজ্জিত, বেইজ্জতি, লাঞ্ছিত, বঞ্চিত, শোষিত, পীড়িত হ'ব লাগিব যেতিয়ালৈকে মুছলমানে সম্পূৰ্ণভাৱে ইছলামত দাখিল হৈ কোরআন হাদিস মোতাবিক জীৱন যাপন কৰাৰ সিদ্ধান্ত ল'ব। এয়া ফাইছালা, এয়া চূড়ান্ত, এয়া খাতা। আল্লাহ তুমি এইবোৰ এলান কৰি দিছে। আৰু যদি আপুনি চেষ্টা নকৰে নিজক সংস্কাৰ কৰা, সলনি হোৱাৰ, তেন্তে আল্লাহ তাআলাই আপোনাক সলনি নকৰে আপোনাৰ ঘৰত আহি। আল্লাহ কৈছে ইন্নাল্লাহা লা ইউগাইয়িৰু বিকওমিন হাত্তা ইউগাইয়িৰু মা বিআনফুসিহিম। আমি আল্লাহ তাআলাই তেতিয়ালৈকে কোনো কওম, কোনো জাতি, কোনো ব্যক্তি, কোনো মানুহ তাবদীল নকৰা, সলনি নকৰা যেতিয়ালৈকে নেকি সেই ব্যক্তি, সেই কওম, সেই জাতি নিজক সলনি কৰাৰ চেষ্টা নকৰে। চেষ্টা আপোনাৰ পৰা হ'ব লাগিব, আৰম্ভণি আপোনাৰ পৰা হ'ব লাগিব। তেতিয়া দেখিব আল্লাহ পাকে আপোনাৰ বাবে বৰকতৰ দৰজা খুলিছে, বৰকতৰ দৰজা খুলিছে। আপুনি মই কোরআন নুবুজিলেও কোনো ভণ্ডামি কৰি কোরআন আৰু হাদিছৰ অপপ্ৰচাৰ কৰি থাকিলেও কিন্তু একাংশ আৰু অইন অমুছলমান আছে যিসকলে কোরআনৰ জ্যোতি, কোরআনৰ নূৰ, কোরআনৰে সমৃদ্ধতা গোটেই দুনিয়াৰ বিশ্বৰ কোণে কোণে পहुঁচোৱাৰ বাবে দায়িত্ব লৈছে আৰু তেওঁলোকে কাম কৰি আছে। আৰু তাৰে ভিতৰত যদি নাম ল'ব লগা হয় তেন্তে আমি নাম ল'ব পাৰোঁ চিপাঝাৰ নিবাসী, যিসকল সাহিত্য জগতৰ লগত জড়িত হৈ আছে তেওঁলোকে জানিব, শ্ৰদ্ধাৰ মুফতি আলী চাহেবে ভালদৰে জানিব। সাহিত্য জগতত যিসকল জড়িত হৈ আছে, আমি যদি চাওঁ অসমৰ প্ৰেক্ষাপটত যেতিয়াই নেকি কোরআনৰ ওপৰত বদনাম তোলা হৈছিল তেতিয়া আমি ভ্ৰান্তি ভংগ নামৰ এখন কিতাপৰ জৰিয়তে তাৰ উত্তৰ দিছিলোঁ। সেইবোৰ যে অশুদ্ধ, সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি তাৰ জবাব দিছিলোঁ। ইয়াৰ পিছে পিছে আন এজন আমাৰ ব্ৰাহ্মণ ভাই, অমুছলমান ভাই মুকুট শৰ্মা নামৰ এজন লেখক, সাহিত্য জগতৰ জনপ্ৰিয়
মুসলিম পারফেক্ট মুসলমান এজনে কোরআন আৰু হাদিসৰ জৰিয়তে নিজৰ জীৱনৰ নিজৰ সমাজৰ নিজৰ ব্যক্তিগত জিন্দগীৰ সকলো সমস্যা সমাধান কৰিব পাৰে সুবহানাল্লাহ আজি কিন্তু মুসলমানে বুজিলে হায় মুসলমান একান হৈ বুজিলে আজি মুসলমান একান হৈ সেইখন কিতাপৰ নিচিনাকৈ সেইখন লেখকৰ নিচিনাকৈ বুজি নিজৰ ঘৰখনত সেই কোৰআনৰ চৌধি দিয়াৰ বাবে সেই কোৰআনৰ জৰিয়তে ঘৰখনক থন ধৰাই তুলি অনাৰ বাবে কোনো সিদ্ধান্ত কিন্তু নললে যিসকলে লৈছে তাৰ সংখ্যা খুব কম খুবেই নগণ্য তো আমাৰ ওপৰত বেইজ্জতি নাহে আমাৰ ওপৰত লজ্জা নাহে আমাৰ ওপৰত কোনোবা আমাক ককৰ্থনা নকৰি ঠাট্টা বিদ্যুৎ নকৰি কি কৰিব আমাকে কৰিব আজিৰ জীৱনৰ সফলতা কিনো সফলতা আপুনি যদি লটাৰী এখনত জিকি যায় লটাৰী যদি জিকি যায় কোটি টকা জিকি গৈছে ইছলামৰ নিশ্চিত লটাৰী ইজাজত নাই বুজাৰ বাবে এনেকুৱা হৈছে লটাৰী যদি আপুনি কোটি টকা জিকি যায় তেতিয়া আপুনি তাৰ পৰা পইচাখিনি লৈ ঘৰলৈকে আহি থাকোঁতে আপোনাৰ কেনে ফূৰ্তি লাগিব খুশি কিমান বেছি হ'ব বহুত বেছি খুশি হ'ব আৰু যদি ৰাস্তাৰ মাজত কোনো ডকাই অথবা অসৎ কোনোবা চক্ৰই আপোনাক বাট আগুচি ধৰি আপুনি লটাৰীত জিকা গোটেইখিনি টকা সেই ডকাইতৰ দলটোৱে কাঢ়ি লৈ যায় অলপ আগত পইচা পোৱাৰ পিছত যি খুশি আছিল আপোনাৰ ডকাইতে লৈ যোৱাৰ পিছত সেই খুশি থাকিব নাথাকিব সেই খুশি নাথাকিব এইখন দুনিয়া আমাৰ ইয়াৰ কোনো এটা বস্তু চিৰস্থায়ী নহয় ইয়াৰ না সুখ চিৰস্থায়ী না দুখ চিৰস্থায়ী ইয়াৰ শান্তি চিৰস্থায়ী না অশান্তি চিৰস্থায়ী ইয়াত যে আজি হাঁহিছে অলপ পিছত কান্দিব লগা হ'ব পাৰে ইয়াত যে এতিয়া কান্দিছে আশা কৰা যায় সহাৰ সুযোগ তেওঁৰ কাৰণে আহিব পাৰে কিয় এইখন ক্ষণস্থায়ী এইখন অস্থায়ী যে আল্লাহ পাকে পৰকাল ৰাখিছে সি চিৰস্থায়ী সি চিৰস্থায়ী এই দুনিয়াত আপুনি মই চিৰকাল নাথাকো তো সেইকাৰণে আসল কামিয়াবি ইছলামে পবিত্ৰ কোৰআনে আল্লাহ পাকে পৰকালৰ কামিয়াবি হে কৰিছে লা ইয়াস্তাবি আসহাবুন নাৰ ওয়া আসহাবুল জান্নাহ the people of heaven and the people of hellfire are not equal the people of heaven gain the ultimate success লা ইয়াস্তাবি আসহাবুন নাৰ যিসকল জাহান্নামী বুলি কালি চাৰ্টিফিকেট বা হাতত পাব হাজাৰৰ ময়দানত ওয়াসহাবুল জান্নাহ আৰু যিসকল জান্নাতী বুলি হো হাতত জান্নাতৰ চাৰ্টিফিকেট পাব এই দুটা দল কি সমান সমান হ'ব দুটা দলে কি কামিয়াবি হ'ব নহ'ব যিজনে the people of heaven gain the ultimate success যিজনে নেকি চাবি কাঠি জান্নাতৰ চাবি কাঠি পাই যাব সকলোতকৈ চূড়ান্ত সফলতা সেইজন ব্যক্তিয়েহে লাভ কৰিব সুবহানাল্লাহ তো আসল সফলতা কেতিয়া আহে ক'ত আহে কেনেকৈ আহে কিদৰে আহে ক'ত গ'লে আহে কি কৰিলে আহে তাকে আপুনি মই পৰা সিদ্ধান্ত ল'ব লাগিব ইনশাআল্লাহ আপুনি চেষ্টা কৰিলে মনা কৰোতা নাই আৰু যদি আপুনি চেষ্টা কৰি যায় তেন্তে আল্লাহ তাআলা ইয়াক বৰকত দান কৰিব আৰু আল্লাহ তাআলা বৰকত দিলে আল্লাহৰ বৰকতক না বৰকত কৰা কাৰোবাৰ ক্ষমতা আছে নাই আৰু আল্লাহ তাআলা যি ওয়াদা কৰিছে আপুনি অলপ কষ্ট কৰি আল্লাহৰ হুকুম আহকাম পালন কৰিব নবীৰ তৰিকাত চলিব সেইখিনি কৰি যদি আপুনি দুনিয়াৰ পৰা বিদায় হ'ব পাৰে তেন্তে আল্লাহ তাআলা যি দিম বুলি ওয়াদা কৰিছে সেয়া দান কৰিব কিয় আল্লাহ তাআলাৰ ওয়াদা খিলাফ নহয় ইন্না ওয়াদাল্লাহি লা ইখলিফুল্লাহুল মিআদ লা মুবাদ্দিলা লিকালিমাতিল্লাহ আল্লাহ তাআলাৰ ওয়াদা খিলাফ নহয় আল্লাহ তাআলাৰ কথা কেতিয়াও তাবদীল নহয় আল্লাহ তাআলা যি কয় তাকে কৰে আপুনি মই কিবা এটা কৰাৰ আগত ইন্তজাম কৰিব লাগিব তাৰ কাৰণে জলসা কৰিব লাগিব আমাৰ ভাইসকলে মুৰব্বী সমাজে মিলি জলসা পাতিছে তাৰ কাৰণে কালেকশ্যন কৰিব লগা হৈছে তাৰ কাৰণে মানুহ গোটাব লগা হৈছে পেণ্ডেল বান্ধিব লগা হৈছে বহুখিনি ইন্তজাম কৰিব লগা হৈছে কিন্তু
সূরা ইয়াসিন আল্লাহ বলে ইচ্ছা কৰিলে হৈ যায় তো সেইকাৰণে প্ৰত্যেকটো মুহূৰ্তত আচল কামিয়াবীৰ পিনে আপুনি মই যাব লাগিব প্ৰত্যেকটো মুহূৰ্তত দুনিয়া জৰুৰতৰ বস্তু আমাৰ পৰিয়াল পৰিজনৰ কাৰণে চিন্তা কৰিব লাগিব এইটো ফৰজ আৰু ৰিজালু কওয়ামুনা আলান নিসা ঘৰৰ পৰিয়াল পৰিজনৰ দায়িত্ব লোৱা ইয়াত সম্পূৰ্ণভাৱে দায়িত্ব পালন কৰা আপোনাৰ ডিউটি হয় দায়িত্ব হয় কিন্তু কেৱল মাত্ৰ এইটোৱে দায়িত্ব নহয় দুনিয়াৰ মতো নহয় আমিতো চিন্তা কৰিছোঁ মই যদি এতিয়া ইন্তিকাল হৈ যাওঁ মোৰ ল'ৰা ছোৱালীৰ বাচ্চাৰ কি হ'ব চিন্তা কৰিব লাগিব কিন্তু একমাত্ৰ এইটোৱে চিন্তা নহয় চিন্তা আমি এইটো কৰিব লাগিব মই মৰাৰ পিছত মোৰ পৰিয়াল পৰিজনৰ কি হ'ব এইটো চিন্তাৰ সমান্তৰালকৈ আপুনি মই চিন্তা কৰিব লাগিব মই মৰিমতো মই মৰাৰ পিছত মোৰ কবৰত মোৰ কি হ'ব ডাঙৰ চিন্তা এইটোৱে কৰিব লাগিব আপোনাৰ এৰি থৈ যোৱা পৰিয়ালখনৰ চিন্তা এজন নহয় এজন মানুহ কৰাৰ বাবে আগুৱাই আহিব কিন্তু আপুনি কবৰত যোৱাৰ পিছত আপোনাৰ চিন্তা কৰোঁতে আৰু কোনো নাথাকিব কোনো নাথাকিব তাৰ কাৰণে নিজৰ চিন্তা নিজৰ কবৰৰ সামান নিজৰ কবৰৰ ফিকিৰ আপুনি নিজে কৰিব লাগিব নিজৰ কবৰৰ সামান আপুনি নিজে তৈয়াৰ কৰিব লাগিব দায়িত্ব হয় আৰু যদি লৈ যাব পাৰোঁ তেন্তে আল্লাহ তাআলা আমাৰ নিয়ামতে ভৰপূৰ জান্নাত দিব আৰু যদি লৈ যাব নোৱাৰোঁ তেন্তে আল্লাহ তাআলা যি এলান কৰিছে আমাৰ লগত সেয়াই আল্লাহ তাআলা হে আমাৰ লগত ঘটাব তো তাৰ কাৰণে প্ৰত্যেকটো মুহূৰ্তত আমি আল্লাহ আৰু ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মোতাবিক জীৱন যাপন কৰাৰ ইচ্ছা আৰু চেষ্টা কৰিব লাগিব আজি ৰাসূলক ভুলি ৰাসূলক পাহৰি কুৰাণক পাহৰি আজি আমিতো মছজিদতো নাই আজি আমি নামাজতো নাই আজি আমি কুৰাণতো নাই আমি আজি হাদিছতো নাই আমাৰ ঘৰত যি কুৰাণ আছে তাক পঢ়াব নাই তাক বুজাব নাই এটা আফসোসৰ কথা আফসোসৰ কথা সেইখন কুৰাণ যি কুৰাণে আপোনাক সফলতাৰ ৰাস্তা দেখুৱালেহেঁতেন সেইখন কুৰাণ যিখন কুৰাণে আপোনাৰ ঘৰখনক ৰঙীন কৰি দিলেহেঁতেন সেইখন কুৰাণ যিখন কুৰাণৰ জৰিয়তে যদি আমি আমাক সংস্কাৰ কৰাৰ ইচ্ছা কৰিলোহেঁতেন আমাৰ সমাজখনৰ ৰং পৰ্যন্ত তবদিলি হৈ গ'লহেঁতেন সলনি হৈ গ'লহেঁতেন আজি কুৰাণত আমি নাই তাৰ বাবে আল্লাহ তাআলাই ৱাইন কৰিব আমাক লগাই থৈছে আজি আমাৰ জীৱনত আল্লাহ তাআলাৰ ভয় নাই তাৰ বাবে আল্লাহ তাআলাই আজি ৱাইন কৰিবৰ ভয় আমাৰ জীৱনত সোমোৱাই থৈছে ক'ৰবাত যাব লাগিলে আজি চিন্তা কৰিব লগা হৈছে কিয় নিৰাপত্তা নাই আল্লাহক যেতিয়া মনা নাই বাছ আমাকো কোনো নামানিব আমাকো কোনোৱে ইজ্জত নকৰিব সন্মান নকৰিব আজি যিমানবোৰ নিউজত আহে চোৰ ডকাইতৰ বাতৰি কোন থাকে আফসোস মুছলমানৰে নাম থাকে বেছিখিনি জুৱাৰী ধৰা পৰিছে মুছলমান মুদাহি আছে মুছলমান ডকাইত আছে মুছলমান ঠগ প্ৰবঞ্চক য'ত যি আছে সকলো মুছলমান আনটো নালাগে আমাৰ তবলিগৰ ভাইয়ে যেতিয়া দাৱাত দিবলৈ যায় গস্তত যায় মুলাকাতত যায় অ ভাই তালিম হৈ আছে অলপ মছজিদত বলক তালিম হৈ আছে অলপ মছজিদত বলক যেতিয়া তেওঁক দাৱাত দিয়া হয় কয় যে মই নাপাতে আছো অথচ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল আল মুমিনু লা ইউনাজ্জিসু মুমিন কেতিয়াও নাপাক নহয় অথচ আজি মুমিন নাপাক হৈছে বুলি নিজে স্বীকাৰ কৰে কিমান দুৰ্ভাগ্যজনক কিমান জঘন্যতম কথা হ'ব পাৰে আমাৰ মুছলমানৰ বাবে আনপিনে আল্লাহ ৰাসূলে কৈছে ইন্নামাল মুশৰিকুনা নাজাস আৰু মুশৰিকসকল অবিশ্বাসীসকল প্ৰত্যেকটো মুহূৰ্তত নাপাক হয় কিন্তু আজি যাক আল্লাহ ৰাসূলে নাপাক বুলিছিল মুশৰিকক আজি কিন্তু সেই নাপাক মুশৰিকৰ সমান্তৰালকৈ মুমিন হৈ আছে তেন্তে আমি মুমিনত আছোঁ নে সেই মুশৰিকসকলৰ লেখীয়া কৰি জীৱন গুজাৰ কৰিছোঁ কিমান দুখৰ কথা আৰু এনেকুৱা এটা জিন্দগী গুজাৰ কৰাৰ পিছত আমি হাছৰৰ ময়দানত জান্নাতৰ আশা কি দৰে জান্নাতৰ আশা কি দৰে কৰোঁ আল্লাহ ৰাসূলৰ তৰিকা দি বাদ দিওঁ তেন্তে আমি বৰবাদি ইহকাল পৰকাল দু জাহান বৰবাদ হ'ব ইছলামক বুজাৰ বাবে ইছলামীয় ইলম হাসিল কৰিব লাগিব দুনিয়াবী ইলম হাসিল কৰাত ইছলামে আদালৰ বাবে কোনো মানা কৰা নাই বাধা কৰা নাই সেই শিক্ষা নহওক কুফৰি শিক্ষা সেই শিক্ষা নহওক শিৰকি শিক্ষা ইয়াৰ বাহিৰে যিমানবোৰ শিক্ষা আছে সকলো শিক্ষাই মুছলমানে ল'ব পাৰে কোনো মানা
পিঠি তুলমাই লৈ যায় কিন্তু যেতিয়া আপুনি দেখিব আপোনাৰ সেই নাবালক সন্তানে মছজিদৰ পিনে আহিছে মক্তবৰ পিনে আহিছে তেতিয়া যেতিয়া হাতত কোৰাণখন লৈ আহিছে তেতিয়া সেই সন্তানে পিছফালে বেগ লোৱাৰ নিচিনাকৈ স্কুলৰ কিতাপ লোৱাৰ নিচিনাকৈ কোৰাণখন কিন্তু পিঠিৰ পিনে নানে ক'ত লৈ আহে বুকুত সাৱটি লৈ আহে সুবহানাল্লাহ এই সন্তানক কি কোৱা হৈছিল এই কথা শিকোৱা নাই কোনোবা পাক যা এই কোৰাণৰ লগত তাল্লুক ৰখাৰ বাবে সম্পৰ্ক ৰখাৰ বাবে সেই আল্লাহ পাক ৰব্বুল ইজ্জতে সেই নাবালক বাচ্চাৰ দিলত এই চিন্তা এই শক্তি এই সিদ্ধান্ত ঢালি দিছে এই আমাৰ কালাম হয় এই আমাৰ কোৰাণ হয় এইখন কোৰাণৰ পিঠিৰ পিনে নহয় ও নাবালক হ'লেও তুমি তাক বুকুত সাৱটি লৈ মুক্ত কৰি পিনে হয় ইয়াৰ দ্বাৰা বুজা যায় দুনিয়াবী যিমান ডাঙৰ ইলম নহওক কিয় মৌতৰ লগে লগে আছে কিন্তু যদি মক্তবী শিক্ষা ইলমি শিক্ষা যদি মাদ্ৰাছা লাইনৰ দিনী ইছলামৰ শিক্ষা হয় ইলম হয় তেন্তে মৃত্যুৰ লগে লগে কবৰ পৰ্যন্ত গৈ আপোনাৰ সাহাৰা হৈ যায় সহায় হৈ যায় সুবহানাল্লাহ বুকুত কোৰাণ আছে মানে ই সদায় সন্মুখত আছে কবৰতো সন্মুখত আছে হাছৰতো সন্মুখত আছে এই কোৰাণৰ জৰিয়তে আপোনাৰ জিন্দগীত যদি আপুনি চলাই নিয়ে পৰিচালনা কৰে তেন্তে আপোনাৰ বাবে বিশাল নিয়ামতে ভৰপূৰ জান্নাত তৈয়াৰ হৈ আছে সুবহানাল্লাহ কিন্তু কোৰাণৰ বাতি আপুনি যিমান ডাঙৰ মহান নহওক কিয় আপুনি কিন্তু কামিয়াবীৰ লিষ্টখনত থাকিব নোৱাৰে আপুনি কামিয়াবী হোৱাৰ বাবে 100% 100 নম্বৰ কৰাৰ প্ৰয়োজন নাই 100 বৰ প্ৰয়োজন নাই আপুনি কিয়ামতৰ দিনাখন কামিয়াবী হোৱাৰ বাবে 100 ভিতৰত 1 নম্বৰ পালে আপুনি কামিয়াব কেনেকে সূৰা আল-কাৰিয়া আল্লাহে কৈছে ফাম্মা মান থাকুলাত মাৱাজিন কিয়ামতৰ দিনাখন যাৰ আমলৰ পাল্লা ভাৰী হ'ব নেক আমলৰ পাল্লা সেইজন ব্যক্তি কামিয়াব হ'ব উলাইকা হুমুল মুফলিহুন কামিয়াব হ'ব আপুনি ভাবি চাওক যদি দুখন পাল্লাত সমানকৈ কিবা বস্তু তোলাই থাকে আধা কেজি যদি দুখন পাল্লাত থাকে তেন্তে দুখন পাল্লা বৰাবৰ হৈ থাকিব এতিয়া আন এখন পাল্লাক যদি আপুনি অলপমান তলপিনে দিব বিচাৰিছে তাতে মাত্ৰ তাত কিমান দিলে যথেষ্ট 100 গ্ৰাম কিবা এটা গধুৰ বোজা তুলি দিলে এখন পাল্লা কিন্তু ভাৰী হৈ যাব 1 তুলি দিলে ভাৰী হৈ যাব 50ৰ লগত 1 প্লাছ হ'ব তেন্তে আপুনি কামিয়াব হৈ যাব এইখিনি পোৱাৰ বাবে আপুনি অলপমান ফিকিৰ কৰিব লাগিব আৰু তাৰ কাৰণে নিজক তন্ত্ৰী কৰাৰ ফিকিৰ নিজক সলনি কৰাৰ ফিকিৰ এই যে জিহাদ কৈ থাকে কি হয় জিহাদ কোনোবাই কাৰোবাৰ ছোৱালীৰ লগত কথা পাতিব মুছলমান অথবা অমুছলমান ইয়াত লাভ জিহাদৰ কথা কয় এইবোৰ কি ইছলামত আছে এইবোৰ কি কোৰাণত আছে এইবোৰ না কোৰাণত না ইছলামত না কোনো আল্লাহৰ প্ৰিয় বন্ধু কোনো আল্লাহৰ প্ৰিয় বান্দা বান্দিৰ কোনো জিন্দগীত আছে কোথায় আছে এয়া গ্ৰহণ হানি মানুহৰ সন্মুখত উপস্থাপন কৰা হৈছে বাৰ বাৰ ইছলামক টাৰ্গেট কৰা হৈছে আপুনি জানিব ইমান যদি ইছলাম যদি ইমান মহান হয় ইছলাম যদি ইমান সুন্দৰ হয় ইছলামত যদি ইমান কদৰ আছে ইজ্জত আছে তেন্তে ইছলামৰ ওপৰত সকলো মানুহে কিয় আঙুলি কৰে আপুনি দেখিব যিজোপা গছত ফল থাকে ফলপাত কিন্তু সেইজোপাতহে মাৰে যিজোপা গছত ফল থাকে ফলপাত তাতেহে মাৰে ফল নথকা গছত ফলপাত মাৰি কি কৰিব জানি ল ইছলামত ফল আছে কোনোবাই নাপাক নালাইক থবিছে পবিত্ৰ কোৰাণৰ পৰা 26টা আয়াত উঠাই দিয়াৰ চেষ্টা কৰিছিল উঠাই দিয়াৰ বাবে হুংকাৰ দিছিল কিন্তু আল্লাহ বাবে কোৰাণৰ পৰা 26টা কিয় 26ডাল জেল জবৰ তোলা নাই যে কোৰাণৰ পৰা 26টা আয়াত উলিয়াই দিয়াৰ চিন্তা কৰিছিল ইচ্ছা কৰিছিল আল্লাহ বাবে লাখ মাৰি তাতে ইছলামৰ পৰা উলিয়াই দিয়ে সেই পৰিচয় কথা জানে আপোনাৰ কোনটা ঋষি তদ্রু আদম আলাইহিস সালাম জান্নাতের পৰা উলিওয়ার কারণে শয়তানে সাজিশ করেছিল শয়তানে ষড়যন্ত্র করেছিল কিন্তু আদম আলাইহিস সালাম যদিও দুনিয়ার মুখে আহিল হে আদম চিরদিনের বাবে জান্নাতি আর যে ষড়যন্ত্র রচিছিল আদমক জান্নাতের পৰা বাহিৰ কৰি দিয়াৰ বাবে আল্লাহ পাকে হে শয়তানকে লাফ মাৰি বাহিৰ কৰি দিছিল জান্নাতের পৰা কানুন হয় ইসলামৰ আৰু ইসলাম এনেকুৱা হয় যেতুকা যিমানে বটা হয় কথা সিমানে ইয়াৰ ৰং আৰু
নিজ চাচা হতৰ ওচৰলৈকে গৈছিল, কোনো সহায় নকৰিলে। কিয় সহায় নকৰিলে জানেনে? সেই সময়ত যেতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম পৃথিৱীৰ বুকুত বৰ্তমান হৈ আছিল, তেতিয়া ইছলামৰ অথবা আল্লাহ ৰাসূলৰ আগৰ মুহূৰ্তত, আল্লাহ ৰাসূল দুনিয়াত অহাৰ আগৰ মুহূৰ্তত এই পৃথিৱীৰ বুকুত নাৰী জাতিৰ কোনো ইজ্জত নাছিল, সন্মান নাছিল, কোনো ধৰণৰ তেওঁলোকৰ মান মৰ্যাদা নাছিল। যিসকল মা খুলি আছে তেওঁলোকে মনোযোগ দি শুনক। কোনো ইজ্জত নাছিল। কাৰোবাৰ ঘৰত যদি ছোৱালী সন্তান জন্ম পাইছিল, তেন্তে নিজ বাপেকে লৈ গৈ বাৰীৰ পিছপিনে জিন্দা জিন্দা পুতি থৈ দিছিল। নাউজুবিল্লাহ। সেইকাৰণে আল্লাহ পাকে এলান কৰিছে, বিআইয়ি যামবিন কুতিলা। আমি কিয়ামতৰ